হয় আমাৰ অসম চৰকাৰে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চাহ বাগানৰ যিসকল বাসিন্দা যাক আমি চাহ জনগোষ্ঠী বুলি কওঁ আৰু আদিবাসী বুলি কওঁ তেওঁলোকে যাতে দেশৰ বাকী নাগৰিকসকলৰ নিচিনাকৈ আগবাঢ়ি যাব পাৰে বহুত বছৰ পিছ পৰি থাকিল তাৰ কাৰণে সেইটো মেকআপ কৰিবলৈ বিভিন্ন ধৰণৰ আঁচনি লৈছে সেই আঁচনিৰ ভিতৰত এটা আঁচনি হ'ল কি আমাৰ প্ৰত্যেকটা বাগানত এটা আপোনাৰ দক্ষতাৰ ট্ৰেইনিং দিয়া সেইকাৰণে যেহেতু বাগানৰ ল'ৰা ছোৱালী বাহিৰত যাব নোৱাৰে নাযায় সেইটো কাৰণে বাগানতে যাতে তেওঁলোকৰ বিভিন্ন মানে ক্ষেত্ৰখনত কাম কৰিব পৰাকৈ যিখিনি শিক্ষা দীক্ষা লাগে কাৰিকৰী সেইটো যাতে তাতে ল'ব পাৰে তাৰ কাৰণে অডিটৰিয়াম কাম আপোনাৰ স্কিল ডেভেলপমেণ্ট চেণ্টাৰ ট্ৰেইনিং চেণ্টাৰ হিচাপে আমাৰ প্ৰভু মহাপ্ৰভু মানে জগন্নাথৰ নামত সেইটো কৰা হৈছে আৰু মোৰ সমষ্টিত মই 12টা বাগান আছিলে মই 12টা বাগানৰ সেইটো চেংচন কৰি আনিছোঁ আৰু আজি ইয়াৰে প্ৰথম আমি আৰম্ভ কৰিছোঁ মানে এই বামুণজুলি বাগানত বাকী 11টাত আমি এক সপ্তাহৰ ভিতৰত সব কৰিম গতিকে মোৰ ভাল লাগিছে মোৰ জাগাৰ মোৰ বাগানৰ মোৰ ভাইটি ভণ্টিসকল ভৱিষ্যতত অলপ হ'লেও কিবা এটা নহয় কিবা এটা তেওঁলোকৰ জীৱনটোত কিবা এটা পথ মানে তেওঁলোকে বাছি ল'ব পাৰিব আৰু কিবা এটা মানে নিজৰ জীৱনটো আগবঢ়াই লৈ যোৱাৰ কাৰণে কিবা এটা দিশ তেওঁলোকে সেইটোৰ দ্বাৰা বিচাৰি পাব কৰ্ম সংস্থাপনটো ভালৰ পৰা ভাল বিচাৰিলে মানুহ বাহিৰত যাব লাগিব বাগানৰ মানুহখিনিতো উপায়ে নাই কাৰণ বাগানত পাত চিঙাৰ বাদে একো কামেই নাই তেওঁলোকৰ খেতি বাতি নাই গতিকে তেওঁলোকে যেতিয়া মানে কি কয় বাগানৰ কৰ্তৃপক্ষই যেতিয়া কাম নাই বুলি কয় তেতিয়া উপায় নাই তো বাহিৰত যাবই লাগিব তো বাগানৰ পৰা বাহিৰত গ'লে তেওঁলোকে অসমতো তেওঁলোকে কাম নাপায় আৰু অসমৰ বাকী ল'ৰা ছোৱালীও বাহিৰত গৈ আছে সেইটোৰ কাৰণে তেওঁলোকক দক্ষতা ট্ৰেইনিংটো প্ৰয়োজন যাতে বাগানতে থাকি বাগানৰ ওচৰে পাজৰে তেওঁলোকে কিবা এটা কৰিব পাৰে ব্যৱসায়ো কৰিব পাৰে গাড়ী মটৰো চলাব পাৰে ক'ৰবাত চাকৰিও কৰিব পাৰে ক'ৰবাত খেতি ফাৰ্মো কৰিব পাৰে তেনেকুৱা ধৰণৰ দক্ষতা ট্ৰেইনিং এতিয়া প্ৰত্যেকটা বাগানত দিয়া হ'ব আৰু মই ভাবোঁ সেইটো হ'লে বাগানৰ মানুহখিনিয়ে বাগানৰ যিখিনি উপাৰ্জন তাৰ বাদেও এক্সট্ৰা উপাৰ্জনৰ ৰাস্তা পাব আৰু তেতিয়া বাহিৰত যোৱাৰ পৰা তেওঁলোকে মানে কি কয় জাগাতে থাকি ফালে নিজে কিবা এটা কৰি খাব পাৰিব